Hello dear students, welcome to Okhma Digital. আজি আমি এইটো ভিডিওত তোমালোকৰ ক্লাস 8 ৰ অসমীয়াৰ যেটো 3 নম্বৰ লেসন আছে, পাঠ নম্বৰ 3 এন ফ্ৰাংকৰ ডায়েৰী। এই যেটো লেসন আছে তোমালোকৰ এই লেসনটোৰ যিবিলাক তোমালোক প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আজি এইটো ভিডিওত আমি এতিয়া আলোচনা কৰিম। গৈ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিও চাই যাবা, আমি গতিকে প্ৰশ্নবিলাক উত্তৰ কৰি যাম, লগতে সুন্দৰকৈ আমি প্ৰশ্নবিলাকৰ উত্তৰবিলাক আলোচনা কৰি যাম। ঠিক আছে? তোমালোকে দিয়া আছে কি ক পাঠভিত্তিক ক্ৰিয়া। পাঠভিত্তিক ক্ৰিয়া তোমালোকে 1 নম্বৰ দিছে কি পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। তোমালোকে পাঠটো পঢ়ি লবা আৰু যদি পঢ়া নাই তাৰ ভিডিও মই দিয়া আছে, দিয়া থাকিব, তোমালোকে হেতু গৈ মোৰ তলৰ ডেসক্ৰিপচনত তাত ভিডিও তোমালোক ক্লাস 8 অসমীয়া মানে যে ভিডিও প্লেলিষ্ট হয় তাত গৈ তোমালোকে সকলো ভিডিও চাব পাৰিবা। তে ক আছে তোমালোকক ক দিয়া আছে, তোমালোকে প্ৰশ্ন দিয়া আছে কিছুমান। 1 নম্বৰ ক 1 নম্বৰতে আছে কি জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল। কি কৈছে জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল। উত্তৰ হ'ব কি জন্মসূত্ৰে এন ফ্ৰাংক ইহুদি সম্প্ৰদায়ৰ ছোৱালী আছিল বা এনি ফ্ৰাংক যেটো কোৱা হয়। জন্মসূত্ৰে এনি ফ্ৰাংক কোন ইহুদি সম্প্ৰদায়ৰ ছোৱালী আছিল। তাৰ পিছতে আহিলে দ্বিতীয়টো প্ৰশ্ন আছে কি এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল। এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল। উত্তৰ হ'ব এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অটো ফ্ৰাংক। কি আছিল দেউতাকৰ নাম কি হয় অটো ফ্ৰাংক। আৰু 3 নম্বৰ আছে বা 3 নম্বৰ আছে তোমালোকৰ নাজি বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল। তেওঁলোকে যেতিয়া জাৰ্মানী যেতিয়া হিটলাৰৰ সেই অৱস্থা আছে সেই সময়ত কি আছিল নাজি বাহিনী ইহুদিসকলক ধৰি নি হত্যা কৰিছিল ন। গতিকে নাজি বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে ক'ত লুকাই আছিল, মানে এন ফ্ৰাংক ক'ত লুকাই আছিল। উত্তৰ হ'ব কি নাজি বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে এটা পণ্যাগাৰত লুকাই আছিল। এটো পণ্যা ও হৈ গ'ল, ওটো স্পেলিংটা প্ৰিন্টিং মিস্টেক হৈ গৈছে, লিখোতে ভুল হৈ গ'ল। এইটো পণ্যাগাৰত লুকাই আছিল হ'ব। তাৰপিছতে আহিলে এন ফ্ৰাংকে কেতিয়াৰ পৰা আৰু কেতিয়ালৈকে দিন লেখা লিখিছিল। মানে এন ফ্ৰাংকে যে ডায়েৰী লিখিছিল, যিখন দিন লেখা বুলি কোৱা হয়, যে দিন লেখা বা ডায়েৰী ইংৰাজীত ক'বলৈ, গতিকে সেই দিন লিখাখন কেতিয়াৰ পৰা কেতিয়ালৈকে লিখিছিলে। উত্তৰ হ'ব এন ফ্ৰাংকে 1942 চনৰ জুন মাহৰ পৰা বা জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিন লেখা লিখিছিল। দিন লেখা মানে কি ডায়েৰী, যিখন আমি অসমীয়া ইংৰাজীত ডায়েৰী সেইখনক দিন লেখা বুলি কয়। গতিকে দিন লেখাখন কেতিয়াৰ পৰা কেতিয়া লিখিছিলে কৈছে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে। আৰু তাৰ নেক্সট প্ৰশ্ন আছে তোমালোকৰ। তাৰপিছতে কৰ শেষৰটো প্ৰশ্ন আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি। এই সেনাধ্যক্ষজনে ইহুদিসকলক কি কৰিছিল। কি কৈছে দ্বিতীয় বিশ্বযুদ্ধ যি সময় হৈছিল সেই সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি আছিল আৰু সেনাধ্যক্ষজনে ইহুদিসকলক কি কৰিছিল। উত্তৰ হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। কোনে হিটলাৰ, যেটো আমি নাম শুনিছোঁ। গতিকে এডলফ হিটলাৰ আছিল কিন্তু জাৰ্মান সেনাধ্যক্ষ সেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। আৰু এই সেনাধ্যক্ষজনে লাখ লাখ ইহুদিক নিজে আৰু সেনাৰ হতুৱাই নিহংসভাৱে হত্যা কৰিছিল। ইহঁতক কি কৰিছিল তেনেহ'লে নিজে আৰু ইহুদিসকলক হত্যা কৰিছিলে। এতিয়া খ আছে তোমালোক খৰ প্ৰশ্ন কেইটামান, খৰ প্ৰশ্ন দীঘলীয়া উত্তৰে আছে। গতিকে খৰ আছে কি এন ফ্ৰাংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল কৈছে। এন ফ্ৰাংকে যিখন ডায়েৰী লিখিছিলে বা দিন লেখা লিখিছিলে সেইখন কিয় লিখিবলৈ ইচ্ছা কৰিছিল। উত্তৰ হ'ব কি এন ফ্ৰাংকে দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ বন্ধু আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। এন ফ্ৰাংকৰ বন্ধু আছিল কিন্তু তেওঁৰ প্ৰকৃত বন্ধু একেবাৰে মনৰ প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাই বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল। মানে মনৰ ভাৱত কথা পাতি অন্তৰৰ পৰা কথা পাতিব নাছিলে। কি আছিলে বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত বন্ধুবৰ্গ আছিলে বহুতো, কিন্তু আত্মীয় স্বজনো আছিলে ঘৰৰ মানুহ, কিন্তু তেওঁলোকক গতানুগতিক কথা বতৰাহে পাতিছিল। কিন্তু তাই অন্তৰ উজাৰি কথা বতৰা পাতিবৰ বাবে এজন বন্ধু নাছিল। সেয়েহে ডায়েৰীখনকে বন্ধু বুলি ভাবি তাই অন্তৰ সকলো কথা হিয়া উজাৰি লিখিছিল। গতিকে সেইকাৰণে দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল। তাৰপিছত আছে দিন লেখাসমূহ বা ডায়েৰীসমূহত এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল। কি দিন লেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল কৈছে। উত্তৰ হ'ব দিন লেখাসমূহ এন ফ্ৰাংকে সম্পাদনা কৰিবলৈ ইচ্ছা কৰিছিল কাৰণ ভৱিষ্যতে কোনোবাই এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিবও পাৰে। সেইবাবে এন ফ্ৰাংকে দিন লেখাসমূহ সম্পাদনা কৰিছিল। ভৱিষ্যতে নতুন প্ৰজন্মই যাতে তেওঁলোকৰ
সময়ত ঘটা কথাবোৰ আৰু সেই সময়ৰ হোৱা মনৰ ভাৱৰ কথা তাইৰ দিন লেখাখনৰ পৰাই জানিব পাৰে। সেইবাবে এন ফ্ৰাংকে তাইৰ দিন লেখাখন সম্পাদনা কৰিছিলে। আৰু নেক্সট প্ৰশ্ন আছে কি অটো ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল? যেতিয়া এডল্ফ হিটলাৰে ইহুদীসকলক মাৰিবলৈ সেনাবিলাকক মাৰিবলৈ দিছিল বা নিজেও মাৰিছিল, গতিকে সেই সময়ত পণ্যাগাৰত অটো ফ্ৰাংক কোন হয়? অটো ফ্ৰাংক কোন আছিলে? এনি ফ্ৰাংকৰ দেউতাক। তেওঁ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিলে? আত্মগোপন কৰি থকা মানে লুকাই আছিলে। উত্তৰ হ'ব কি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডল্ফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে পৰিয়ালসহ হলেণ্ডত বাস কৰিছিল। তেখেতে নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ 2 বছৰকাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। আৰু এই ভিডিঅ'ত আমি যে আলোচনা কৰিছোঁ উত্তৰবিলাক, তোমালোকে যদি ইয়াত কিবা বুজাত অসুবিধা পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবা। নেক্সট ভিডিঅ' আমি সেইবিলাক আকৌ আঁতৰাই মানে ভালকৈ আকৌ পুনৰ আমি প্ৰশ্নবিলাক উত্তৰৰ ওপৰত আলোচনা কৰিম। ঠিক আছে? যদি কি বিষয়ত তোমালোকে অসুবিধা পাইছা, কি বুজি পোৱা নাই, নিশ্চয়কৈ কমেণ্ট কৰিবা। গ আহিলে কি আছিলে এইটো আমি তাৰপিছতে ক খ পালোঁ নহয়। তাৰপিছত এতিয়া আছে গড় আছে প্ৰশ্ন তোমালোকৰ মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা। কি কৈছে? মানুহতকৈ কাগজৰ ধৈৰ্য বুলি কোনে? এন ফ্ৰাংকে কি কৰিছিলে? উপলব্ধি কৰিছিলে। কৈছে কিয়? বুজাই লিখা কৈছে। উত্তৰ হ'ব মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। তেতিয়া ডায়েৰী পাততে মনৰ অন্তৰ কথাবিলাক প্ৰকাশ কৰিছিল আৰু যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপায় তেতিয়ালৈকে ডায়েৰীখন কাকো পঢ়িবলৈ নিদিয়াৰ কথা ভাবিছিল। তেতিয়াই তেওঁ অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল কৈছে। উত্তৰ হ'ব কি এন ফ্ৰাংকে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল। তেওঁ যেতিয়া বন্ধুৰ লগত হাঁহি ধেমালি কৰে সেয়া মাত্ৰ গতানুগতিকহে আছিল, কিন্তু অন্তৰৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। নেক্সট প্ৰশ্ন আছে তোমালোকৰ, তাৰপিছতে আছে নেক্সট প্ৰশ্ন আছে কি 2 নম্বৰ তোমালোকৰ প্ৰশ্ন আছে কি তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহি লিখা। তোমাক কিমান শব্দ দিছে সেই শব্দবিলাক অৰ্থবিলাক শব্দ সম্ভাৰ মানে যে ডিক্সনাৰী তোমাৰ অসমীয়া ডিক্সনাৰীত চাই মেলি নিজৰ বহীত তোমালোকক লিখি ল'ব কৈছে। এতিয়া শব্দ আৰু অৰ্থ। গণ্য মানে কি হয়? লেখত ল'বলগীয়া। গতানুগতিক মানে সাধাৰণতে যিবিলাক হৈ থাকে নতুনত্ব থকা গতানুগতিক মানে নতুনত্ববিহীন। অস্ত্ৰোপচাৰ মানে ইংৰাজীটো অপাৰেশ্যন বুলি কোৱা হয়। ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰ প্ৰয়োগ কৰাকে অস্ত্ৰোপচাৰ। বৰ্বৰ মানে কি? নিজ অসভ্য। এতিয়া পৰিত্যক্ত মানে এৰা ত্যাগ কৰা। কোনোবা এটা বস্তু যদি বহুদিন ব্যৱহাৰ নকৰি পৰি থকা সেইবিলাক কি? পৰিত্যক্ত বুলি কোৱা হয়। প্ৰবাদ মানে কি? প্ৰবচন। মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা কি কয়? প্ৰবাদ বুলি কোৱা হয়। অধিগৃহীত মানে কোনোটা বস্তু নিজৰ লৈ লোৱা বা অধিগ্ৰহণ কৰি লোৱা সেইটোকে অধিগৃহীত। গতিকে আইনৰ সহায় কোনো বস্তু দখল কৰাকে অধিগৃহীত বোলে। নেক্সট আছে আৰু কেইটামান শব্দ আছে ইয়াত তোমালোকৰ থিৰাং শব্দৰ অৰ্থ কি হ'ব? নিশ্চিত কৰি থিৰাং কৰি দিয়া মানে নিশ্চিত কৰা। উৎসৰ্গা মানে কৰক বস্তুটোক প্ৰদান কৰি দিয়া সেইটোকে উৎসৰ্গা কৰা হয়। গতিকে দান কৰা। আড়ম্বৰ মানে খুব কি হয়? জাক জমকতা। কিছুমান আড়ম্বৰপূৰ্ণভাৱে কোনো এটা বিবাহ অনুষ্ঠান সম্পন্ন হয় বা আড়ম্বৰভাৱে কিবা এটা কৰা হয়, গতিকে সেইটো জাক জমকতা। আড়ম্বৰ মানে জাক জমকতা। প্ৰত্যাশিত মানে কিবা এটা বস্তু কাৰোবাক আশা কৰা, গতিকে এইটো কি? আশা কৰা। ভাৱমূৰ্তি কি হয়? কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা। পঞ্জীভূত মানে গোট খাই থকা বা থোপ খাই থকা। চাম কটা মানে উপশম হোৱা। সন্নিৱিষ্ট কি? অন্তৰ্ভুক্ত হোৱা মানে তাত লগ লোৱা অন্তৰ্ভুক্ত কৰা। এতিয়া তাৰপিছতে নেক্সট তোমালোকৰ প্ৰশ্ন আছে কি 3 নম্বৰ প্ৰশ্ন আছে কীৰ্তি কোন? এন ফ্ৰাংকে কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল? বুজাই লিখা। কীৰ্তি কোন হয়? কীৰ্তিনো কোন হয় বা কাৰ নাম হয় আৰু এন ফ্ৰাংকে কীৰ্তিক কিয় বন্ধু হিচাপে গণ্য কৰিছিল তোমালোকক লিখিবলৈ কৈছে। কীৰ্তি এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম আছিলে হয়নে?
এন ফ্ৰাংকে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগৰীয়া আছিলে যদিও হিয়া উজাৰি ভাৱৰ আদান প্ৰদান কৰিবলৈ এজন বন্ধু নাছিল। সেয়েহে তেওঁ মনৰ কথাবোৰ ডায়েৰীখনত লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰিছিল আৰু কীৰ্তি নাম ৰাখিছিল। 4 নম্বৰ প্ৰশ্ন আছে কি? এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল? কৈছে কি এন ফ্ৰাংকৰ যে ডায়েৰীখন আছিলে সেই ডায়েৰীখন মানে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অটো ফ্ৰাংকে আগভাগ লৈছিল। কোনে আগভাগ লৈছিল এতিয়া? তেওঁৰ দেউতাক অটো ফ্ৰাংকে আগভাগ লৈছিল। এন ফ্ৰাংকে 1942 চনৰ জুন মাহৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবে লিখিছিল। 1944 চনৰ কোনোবা এদিন ইংলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰযোগে ঘোষণা কৰিলে যে যুদ্ধ চাম কটাৰ পিছত তেওঁ জাৰ্মান অধিকৃত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠিপত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিলে। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত এইটো এন ফ্ৰাংকে নহয়, এইটো কোন আছিলে? অটো ফ্ৰাংক। দেউতাক হ'ব, ইয়াত এন ফ্ৰাংকটো ভুলতে লিখা হ'ল। আৰু অটো ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। তাৰপিছতে আছে তোমালোকৰ নেক্সট প্ৰশ্ন। 5 নম্বৰ প্ৰশ্ন আছে, এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল? কৈছে এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল। আইতাকৰ স্মৃতিৰ বাবে তেওঁৰ নিজৰ জন্মদিনত মানে এন ফ্ৰাংকে জ্বলোৱা মমবাতিবোৰৰ লগতে আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিল। তাৰপিছত আহিলে 6 নম্বৰ প্ৰশ্ন কি? পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা। গৈছে পাঠটো যে তোমালোকে পঢ়িলা এতিয়া, সেই পাঠটোৰ ভিতৰত তোমাৰ এন ফ্ৰাংকৰ মনৰ ভিতৰত কি ভাৱ আছিলে সেইবিলাক তোমাক লিখিব কৈছে। উত্তৰ হ'ব কি? পাঠটো পঢ়ি সেই সময়ত এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায়। তাই সৰুকালতে ইমানবোৰ দুখ কষ্টৰ মাজেৰে পাৰ হ'ব লগা হৈছিল। তাই অকলশৰীয়া সময়ত মনৰ ভাৱ প্ৰকাশ কৰিবলৈ প্ৰকৃত বন্ধু বিচাৰি পোৱা নাছিল। যদিও বহুতো আপোন মানুহ আছিলে, ডায়েৰীখনতেই প্ৰকৃত বন্ধু বিচাৰি পাইছিল আৰু অন্তৰ্ভাৱ প্ৰকাশ কৰিছিলে। এতিয়া খ আছে তোমালোক খ কেইটামান প্ৰশ্ন। খ ভাগত ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ, যি ব্যাকৰণৰ ওপৰত আছে। পাঠটোত অধি, অনু, প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লোৱা। এইকেইটা উপসৰ্গ হয় আৰু এইকেইটাৰ লগত যোগ হোৱা শব্দ তোমালোকৰ লেচনৰ পৰা বিচাৰি লোৱা হৈছে। উত্তৰ কি হ'ব? অধি যোগ গৃহীত কি হ'ব? অধিগৃহীত আমি শব্দ পাইছিলোঁ। অনুযোগ প্ৰাণিত, অনুপ্ৰাণিত। প্ৰতি যোগ দিন, প্ৰতিদিন। তাৰপিছত নেক্সট প্ৰশ্ন আছে 8 নম্বৰ আছে তোমালোকৰ তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। কেইটামান শব্দ আছে, তাৰ বিপৰীত শব্দ অৰ্থ বুজোৱা শব্দবিলাক লিখিব কৈছে। উত্তৰ হ'ব কি? স্থায়ী আছে। স্থায়ী বিপৰীত শব্দ কি হয়? অস্থায়ী। প্ৰকাশ, প্ৰকাশৰ বিপৰীত শব্দ কি হয়? গোপন। অপ্ৰকাশ বা গোপন থকা। প্ৰকাশ কৰা মানে প্ৰকাশ কৰি দিয়া আৰু তাৰ বিপৰীত শব্দ হ'ব কি? গোপনে ৰখা বা গোপন। ভোগ কৰা, ভোগ কৰাৰ বিপৰীত শব্দ কি? ত্যাগ কৰা বা দুৰ্ভোগ বা এইটো ত্যাগেই হ'ব। ভোগৰ বিপৰীত শব্দ কি? ত্যাগ। সমাপ্ত, কোনোবা এটা শেষ হৈ যোৱাটো কি? সমাপ্ত। গতিকে তাৰ বিপৰীত হ'ব কি? আৰম্ভণি। আড়ম্বৰ, আড়ম্বৰখন যোগ জাক জমকীয়াকৈ পতা। তাৰ বিপৰীত শব্দ কি? অনুষ্ঠুমীয়া। অনাড়ম্বৰ বা অনুষ্ঠুপীয়া লিখিব পাৰি। ভাগ্য, বিপৰীত শব্দ কি? দুৰ্ভাগ্য। ধৈৰ্যৰ বিপৰীত শব্দ কি? অধৈৰ্য। তাৰপিছত নেক্সট আছে তোমাৰ 9 নম্বৰ আছে কি? তলৰ শব্দবোৰ প্ৰতিশব্দ লিখা। মানে তলৰ শব্দৰ প্ৰতিশব্দ বা তাৰ অৰ্থ পৰা শব্দ লিখিব কৈছে। উত্তৰ হ'ব কি? যন্ত্ৰণাৰ প্ৰতিশব্দ কি? যাতনা। কৰুণ, কাতৰ, কিশোৰী, বালিকা, মৃত্যু, মৰণ। গতিকে আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ যিবিলাক প্ৰশ্ন আছিলে এন ফ্ৰাংকৰ ডায়েৰীৰ যিটো প্ৰশ্ন আছে তোমালোকৰ 3 নম্বৰ লেচনৰ অসমীয়াৰ, তাৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ ওপৰত আজি আমি এইটো আলোচনা কৰিলোঁ, উত্তৰবিলাকৰ ওপৰত আলোচনা কৰিলোঁ। ইয়াৰ তোমালোকে যদি ভিডিঅ'ৰ পৰা তোমালোকে মানে প্ৰশ্নটোৰ ভিডিঅ'ৰ পৰা তোমালোকে কিবা যদি সহায় হৈছে বুলি ভাবিছে, তোমালোকে ভাল পাইছে, তেনেহ'লে প্লিজ এটা লাইক কৰি দিবা ভিডিঅ'টোত আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু তোমালোক কোনোবা যদি নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু এটা কথা, তোমালোকে যদি আমি এই ভিডিঅ'টো আলোচনা কৰিলোঁ তাত যদি তোমালোকৰ কিবা
প্ৰব্লেম আছে অসুবিধা আছে তোমালোকে যে কিবা ক'বলগীয়া আছে নিশ্চয়কৈ কমেণ্টছত কমেণ্ট কৰিবা নেক্সট টাইম আমি সেইবিলাকৰ ওপৰত তোমালোকক ৰিপ্লাইও দিম লগতে কি তোমালোকৰ যে কিবা অসুবিধা পাইছে সেইবিলাক আমি ইমপ্ৰুভ কৰিবলৈ ভাল কৰিবলৈ আমি চেষ্টা কৰিম থেংক